নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ আজি ঘোষণা কৰা হ'ব দেশৰ উপৰাষ্ট্ৰপতিৰ নাম কোন হ'ব দেশৰ উপৰাষ্ট্ৰপতি ইণ্ডিয়া বনাম এনডিএৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দিতা ইণ্ডিয়া ব্লকৰ পৰা বি সুদৰ্শন ৰেড্ডিয়ে প্ৰতিদ্বন্দিতা কৰিছে আৰু এনডিএ ব্লকৰ পৰা পুণ্যস্বামী ৰাধাকৃষ্ণনে প্ৰতিদ্বন্দিতা কৰিছে ৰাতিপুৱা 10 বজাৰ পৰাই আৰম্ভ হৈছে উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু সন্ধিয়া সময়তে ঘোষণা কৰা হ'ব ফলাফল কিন্তু তাৰ পূৰ্বে আমি জানিব লাগিব যে এনডিএৰ লগত কিমানজন সাংসদ আছে আৰু ইণ্ডিয়া ব্লকৰ লগত কিমানজন সাংসদ আছে এই নিৰ্বাচনত জয়ী হ'বলৈ হলে মেজিক নম্বৰ হৈছে 391 জি দলৰ প্ৰায় জি ব্লকৰ প্ৰায় 391 খন আসন লাভ কৰিব সংখ্যা গৰিষ্ঠতাৰ হৈতে এই নিৰ্বাচনত জয়ী হ'ব কিন্তু শাসক পক্ষ বিজেপিৰ লগত আছে 425 খন আসন 425টা ভোট আৰু ইণ্ডিয়া ব্লকৰ লগত আছে 325টা ভোট কিন্তু ইয়াতো এটা ডাঙৰ ৰহস্য সোমাই আছে কাৰণ এই নিৰ্বাচনত ক্ৰছ ভোটিংৰ সংখ্যা বহু বেছি বহু ৰাজনৈতিক দলে এই নিৰ্বাচনৰ পৰা আঁতৰি গৈছে আসনৰ সংখ্যাৰ পৰা চাবলৈ গলে এনডিএৰ পৰাই উপৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাটো 90% নিশ্চিত হৈছে কাৰণ এনডিএৰ লগত আছে 425 খন আসন আৰু ইণ্ডিয়া ব্লকৰ লগত আছে 325 খন আসন মেজিক নম্বৰ হৈছে 391 সন্ধিয়া সময়তে সকলো পোহৰলৈ আহিব কোন হ'ব দেশৰ উপৰাষ্ট্ৰপতি পৰৱৰ্তী খবৰ ভাৰতলৈ ঘূৰি নাহে টিকটক প্ৰেমীসকলৰ বাবে দুখ খবৰ টিকটক ভাৰতলৈ ঘূৰি অহাৰ সম্ভাৱনা নুই কৰিলে কেন্দ্ৰীয় চৰকাৰে টিকটকৰ নিষেধাজ্ঞা ভাৰতত বাতিল কৰাৰ কোনো পৰিকল্পনা নাই বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী আশ্বিনী বৈষ্ণৱে আন এটা খবৰ আজিৰে পৰাই আৰম্ভ হ'ব এছিয়া কাপ 2025 প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব আফগানিস্তান বনাম হংকং ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আবু ধাবিৰ শেখ জায়েদ ষ্টেডিয়ামত মুখামুখি হ'ব দুয়োটা দল পৰৱৰ্তী খবৰ বিৰল অভিলেখৰ গৰাকী শচীন তেণ্ডুলকাৰৰ প্ৰথমটো খোজ আজিৰ দিনটোতেই হৈছিল 1994 চনৰ 9 ছেপ্টেম্বৰত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে সংগ্ৰহ কৰিছিল এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰথমটো শতক কলম্বোত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল মেচখন আৰু তাৰ পাছতে ইটোৰ পাছত হিটু শতকৰ অধিকাৰী হৈছিল শচীন তেণ্ডুলকাৰ আন এটা খবৰ প্ৰতিবাদৰ আগত হেও মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ সোশ্যাল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপালৰ জেন জেড প্ৰতিবাদত 19 জনকৈ লোক নিহত হোৱাৰ লগতে 300তকৈও অধিক লোক আঘাতপ্ৰাপ্ত হৈছে প্ৰধানমন্ত্ৰী অলিৰ শোক প্ৰকাশ আৰু গৃহমন্ত্ৰীয়েও কৰিছে পদত্যাগ নেপালৰ কেপি শৰ্মা আলী চৰকাৰে ফেসবুক ইনষ্টাগ্ৰামকে ধৰি 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে সোমবাৰে দেশজুৰি যুৱক যুৱতীসকলৰ নেতৃত্বত হিংসাত্মক প্ৰতিবাদৰ পিছত সন্ধিয়া এই সিদ্ধান্ত গ্ৰহণ কৰা হয় যুৱক যুৱতীসকলৰ হিংসাত্মক প্ৰতিবাদত কমেও 19 জনকৈ লোক নিহত হোৱাৰ লগতে 300তকৈও অধিক লোক আহত হৈছে ইয়াৰ বিপৰীতে গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰিছে নেপালৰ যোগাযোগ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী সুব্বা গুৰুঙে কেবিনেটৰ জৰুৰী বৈঠকৰ অন্তত চৰকাৰে সোশ্যাল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে পৰৱৰ্তী খবৰ নাম নুলুৱাকৈ ডোনাল্ড ট্ৰাম্পলৈ শক্তিশালী বাৰ্তা এছ জয়শংকৰৰ ব্যৱসায় সদায় সহজ কৰি তুলিব লাগে দেশসমূহে নিজৰ অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে বিশ্ব বাণিজ্য বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাটো প্ৰয়োজন ভাৰতৰ বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে
ব্ৰিক্স সন্মিলনৰ জৰুৰী বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাও এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নাম নোলোৱাকৈ ডক্টৰ এড জয়শংকৰে কৈছে যে বাধা উত্থাপন কৰি লেনদেন কঠিন কৰি তোলাটো কোনো ইতিবাচক দিশ নহয়। ব্যৱসায় সদায় সহজভাৱে গঢ়ি তুলিব লাগে। আন এটা খবৰ, কংগ্ৰেছৰ পৰা পলাবলৈ বাধ্য হৈছিল পীযুষ হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এবাৰ নিজেই স্বীকাৰ কৰিছে এই কথা। মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে, কংগ্ৰেছৰ পৰা আমি পলাবলৈ বাধ্য হলো, কাৰণ কংগ্ৰেছে 70 বছৰত অসমত 6খন মাত্ৰ মেডিকেল কলেজহে দিছিল। উন্নয়নৰ কাম কেৱল বিজেপিয়েহে কৰিছে। পৰৱৰ্তী খবৰ, বানৰ কবলত পৰা হাজাৰ হাজাৰ লোকক উদ্ধাৰ কৰিলে ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। পঞ্জাৱৰ 5খন গাঁৱৰ অকলেই দায়িত্ব ল'লে ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। আল্লাহে মোৰ নাম আৰু পৰিচয় দিছে, যদি বিপদৰ সময়ত সহায় নকৰো এই খ্যাতিৰ কোনো অৰ্থ নাই বুলি মন্তব্য কৰিছে ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। লগতে পঞ্জাৱত 10 কোটি টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰিছে। পঞ্জাৱৰ অসহায় লোকলৈ 10 কোটি টকা আগবঢ়াইছে মহম্মদ ছামী। আন এটা খবৰ, আৰক্ষীৰ হাতত নাই উপযুক্ত প্ৰমাণ, যাৰ বাবে জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। অৱশেষত মুকলি আকাশৰ তললৈ আহিল অভিনেত্ৰী নন্দিনী কাশ্যপ। হিট এণ্ড ৰাণৰ গোচৰত আদালতত জামিন লাভ কৰিলে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ জামিন সন্দৰ্ভত অধিবক্তা বিজন মহাজনে কৈছে, আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিছে নন্দিনী কাশ্যপে। আৰক্ষীয়ে সন্নিৱিষ্ট কৰা 105 ধাৰা যুক্তিহীন আছিল। নন্দিনীৰ বিৰুদ্ধে আছিল ড্ৰিংক এণ্ড ড্ৰাইভাৰ অভিযোগ, কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ কৰিব নোৱাৰিলে এই কথা। 50,000 টকা জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিব নন্দিনীয়ে। পাছপোৰ্ট ভিছাৰ চৰ্ত সাপেক্ষে নন্দিনীক জামিন দিয়া হৈছে। ভিছা পাছপোৰ্ট জমা দিব লাগিব সেশন আদালতত। পৰৱৰ্তী খবৰ, প্ৰত্যাৰ্পণ হ'ব পাৰে বিজয় মালিয়া আৰু নীৰৱ মোদীৰ। তিহাৰ জেল পৰিদৰ্শন কৰিছে ব্ৰিটেইনৰ CPSে। অৰ্থনৈতিক অপৰাধ সংঘটিত কৰি কেইবা বছৰমান পূৰ্বে ভাৰতৰ পৰা ব্ৰিটেইনলৈ পলায়ন কৰিছিল বিজয় মালিয়া আৰু নীৰৱ মোদীয়ে। ইয়াৰ পিছতেই এই 2 অভিযুক্তক ভাৰতলৈ আনিবলৈ ভাৰতে চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে অৰ্থনৈতিক অপৰাধী হিচাপে ব্ৰিটেইনৰ কাৰাগাৰত থকা বিজয় মালিয়া আৰু নীৰৱ মোদীক ভাৰতলৈ শীঘ্ৰেই প্ৰত্যাৰ্পণ কৰা হ'ব নেকি? ব্ৰিটেইনৰ ক্ৰাউন প্ৰচিকিউশ্যন সাৰ্ভিসৰ এটা প্ৰতিনিধি দলে শেহতীয়াকৈ দিল্লীৰ তিহাৰ জেল পৰিদৰ্শন কৰি কাৰাগাৰৰ অৱস্থাৰ বুজ লোৱাৰ পিছতেই এই বিষয়টো চৰ্চা চলিছে। বিজয় মালিয়া আৰু নীৰৱ মোদীৰ দৰে উচ্চ পদস্থ অৰ্থনৈতিক অপৰাধীক প্ৰত্যাৰ্পণৰ বাবে ভাৰতৰ গোচৰ শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই ভ্ৰমণ বুলি গণ্য কৰা হৈছে। জ্যেষ্ঠ বিষয়াসকলে নিশ্চিত কৰিছে যে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এই ভ্ৰমণক ব্ৰিটেইনৰ আদালতত চলি থকা আইনী কাৰ্যবিধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।